মই মৰা পিছত মোৰ নিচিনা মানুহ বিচাৰি নাপাওঁ লাগিছিলে মোৰ হাইটো আমাৰ কোন তোমালোক ক'ত আছে सजीव यहाँ तो बहुत बढ़िया है किमान पानी हाँ শৰ্মা কনক ডেকাৰ মানসিক অত্যাচাৰৰ কাৰণে মোৰ স্বামী তেখেতলোকে মৃত্যুমুখলৈ ঠেলি দিলে আৰু 14 তাৰিখে মৃত্যু হ'ল। আজি এমাহ মোৰ 5 তাৰিখে কানুজাৰ থানাত এজাহাৰ দিছিলোঁ, কিন্তু আজিলৈকে তেখেতলোকৰ কোনো ন্যায় বিচাৰ কৰা নাই। আৰু ইতিমধ্যে মই গম পাইছোঁ সাহিত্য সভাৰ ওপৰত মই কেছ দিছোঁ বুলি, কিন্তু সাহিত্য সভাৰ ওপৰত মই কেছ দিয়া নাই। মই দিছোঁ 3জন ব্যক্তিৰ ওপৰত। সেই 3জনে মানসিক শাস্তি দি মোৰ স্বামীক মৃত্যুমুখলৈ ঠেলিলে আৰু তেখেতলোকে এতিয়া সেই 3জন ব্যক্তিক সুৰক্ষা দিছে কৰ্মচাৰী হিচাপে, কিন্তু ময়ো কৰ্মচাৰী ঘৈণীয়েক, গতিকে মোৰ সুৰক্ষা তেখেতলোকে কিয় প্ৰদান কৰা নাই, সেইকাৰণে মই আজি অনশন কৰিবলৈ বাধ্য। তেখেতলোকে আইনী গোটেই খৰচ পাতি সেই ব্যক্তিকেইজনক দিম বুলি প্ৰস্তাৱ লৈছে তিনিচুকীয়া ধুনীয়া কাৰ্যনিৰ্বাহক, কিন্তু মোৰ